মাৰ্কো পল' নামৰ ভ্ৰমণকাৰীজন অহাৰ সময়ত আনুমানিক 1290 খ্ৰীষ্টাব্দমানত এই দ্বীপৰ কাষেৰে পাৰ হওঁতে আদি বাসিন্দাৰ নগ্ন ৰূপ দেখাৰ কথা তেওঁ উল্লেখ কৰিছিল। তাৰপিছত 1789 চনৰ কথা। তেতিয়া ভাৰতৰ গভৰ্ণৰ আছিল লৰ্ড কৰ্ণৱালিছ। তেওঁ কি কৰে, এগৰাকী সামুদ্ৰিক জল বিশেষজ্ঞ আৰ্চিবল্ড ব্লেয়াৰক আৰু তেওঁৰ লগতে এগৰাকী ভূ বিশেষজ্ঞক আন্দামানৰ মাটি আৰু জলবায়ু বসতিৰ বাবে উপযুক্ত হয় নে নহয় অনুসন্ধান কৰিবলৈ পঠিয়াই দিলে। তাৰপিছত তাত সংস্থাপনৰ বাবে মানুহ পঠিওৱাৰ কথা ভবা হ'ল। কিন্তু সমুদ্ৰৰ সেই অভিযান কিবা নহয় কিবা কাৰণত ব্যৰ্থ হ'ল। ইয়াৰ পিছত সাগৰৰ দুৰ্যোগ প্ৰতিৰোধ কৰিব পৰাৰ ব্যৱস্থা উদ্ভাৱন হ'ল। ইফালে জলদস্যুৰ উৎপাত চম্ভালিব পৰাকৈও প্ৰতিৰক্ষা বিভাগটো যথেষ্ট উন্নত হ'ল। সেইজন আৰ্চিবল্ড ব্লেয়াৰে এই দ্বীপটোৰ বিষয়ে যথেষ্ট অধ্যয়ন কৰি থৈছিল বাবেই তেওঁৰ নামেৰে দ্বীপটোৰ নাম ৰাখিলে পৰ্ট ব্লেয়াৰ। তাৰপিছত এই চিন্তা কৰিলে যে স্বাধীনতাৰ বাবে যুদ্ধ দিয়া বিপ্লৱীক ধৰি তালৈ পঠিয়াব। প্ৰথমতে এজন অভিযন্তাক তালৈ পঠিয়াই দিলে তাত বন্দী থাকিব পৰাকৈ বেৰেক সাজিবলৈ। প্ৰথমতে তেওঁকেই কাৰাগাৰৰ অধ্যক্ষ নিয়োগ কৰিলে। 1858 জানুৱাৰী মাহৰ কথা। ইংৰাজ পতাকা উৰুৱাই এই দ্বীপটোৰ বন্দৰটো উদ্বোধন কৰা হ'ল। নাম ৰখা হ'ল পৰ্ট ব্লেয়াৰ।